সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্টমালন অহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয় কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল পোষ্টমালন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে আৰু মই ভাবো যে অসমলৈ আহিলে পোষ্টমালনেও জুবিনৰ বিষয়ে জানিব পাৰিব ইট ইজ গুড ফৰ আসাম ভাল হ'ব আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব গতিকে অসমত কনচাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব অসমৰ গৌৰৱ হ'ব ৰাজ্যখন আগুৱাই যাব আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন 2 ঘণ্টা লাগিলেহেঁতেন গুৱাহাটীৰ পৰা লৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই এটা সুধিছিলো যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্টমালন আদিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবো কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলো এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলো হয় না মই ঠিক কথা কৈছো নে নাই গতিকে সেইকাৰণে কবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো বাকিটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগতো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব হেতু আপোনালোকে ভাবে যে সিএমএ চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গলে মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গলোহেঁতেন মই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হলহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এটা লাষ্টত কথাটো কৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত